আমাৰ ধৰ্মধৈৰ্য আন্দোলনৰে কৰিবলৈ আগবাঢ়িছো। আমাৰ সাৰংগবাদী আঞ্চলিক শাখাৰ আতিথ্যত এই 7 দিনীয়া কৰ্মশালা ভাগিত জিলাৰ যিসকল প্ৰশিক্ষাৰ্থীয়ে ইয়াত অংশগ্ৰহণ কৰি তেওঁলোকে শংকৰী সংগীত কৰ্মশালাত তেওঁলোকে আহৰণ কৰিবলগীয়া সেই বিদ্যা আহৰণ কৰিবৰ বাবে আমি পৰৱৰ্তীতে নিবেদন কৰি আমি এই ধৰ্মধৈৰ্য আন্দোলনৰ প্ৰাক মুহূৰ্তত আমাৰ সন্মানীয় জিলাৰ সভাপতি বাবজনাক আমি আদৰণি সমিতিৰ তৰফৰ পৰা আমি এভাগী বস্ত্ৰৰে তেওঁক সম্ভাষণ জনাবৰ বাবে আমি আহ্বান জনাইছোঁ। আমাৰ পতাকা উত্তোলনৰ প্ৰাক মুহূৰ্তত আমি আঞ্চলিক শাখাৰ গানিকা দলটিক গুৰুঘাট প্ৰদৰ্শন কৰিবৰ বাবে আমি সেৱা কৰিছোঁ। কৃষ্ণ কৃষ্ণ জয় জয় রাম জয় শ্রী রাম জয়
সেইকাৰণে আমি আজি
শিকিবলৈ আহিছো হয় নহয় গীত শিকিলে কি হ'ব ঈশ্বৰক পাই যাব ঈশ্বৰক পাই গ'লে আৰু পাবলৈ আৰু একো বাকী নাথাকে 2 নম্বৰ বাদ্য বাদ্য মানে আমি ধ্বনি সৃষ্টি কৰোঁ তাল বজাওঁ হয় নহয় চামৰা ব্যৱহাৰ কৰি পেলাই আমি ঢোল বজাওঁ খোল বজাওঁ মৃদংগ বজাওঁ হয় নহয় সেইবিলাকত কি হয় ধ্বনিৰ সৃষ্টি হয় ধ্বনিটো কি ধ্বনিৰ সৃষ্টি হয় যে ভগৱানে বিশেষ ধৰণৰ ধ্বনিবোৰ বিশেষ ধৰণৰ শুনিবা বিশেষ ধৰণৰ ধ্বনিৰ প্ৰতি ভগৱানৰ দুৰ্বলতা আছে কি আছে দুৰ্বলতা আছে সেইকাৰণে ধ্বনিৰ সৃষ্টি কৰিব পৰাটো তালমান ৰাখি বৰ ধুনীয়া কথা সেইকাৰণে আমি ইয়াত বাদ্যযন্ত্ৰ প্ৰশিক্ষণ ল'বলৈ আহিছোঁ আমাৰ শৰীৰটো এটা বাদ্য এইটো আকৌ কেনেকুৱা বাদ্য এই শৰীৰটো যাৰ বাদ্য নহয় সি বাদ্য বজাবই নোৱাৰে শৰীৰটো যাৰ বাদ্য নহয় সি বাদ্য বজাব নাজানে মই শৰীৰটো যে বাদ্য মই কৈ দিছোঁ তোমালোকে শংখ দেখিছানে শংখ ৰেগুৰীয়া সামগ্ৰীৰ গোলাত ময়ো তাৰে অংশ সেইটো শংখ শংখটো যে এনেকে টুপকে বজায় যে বজায় দেখিছা নাই মংগলজনক বাদ্য সেইটো ভাগৱত প্ৰতিষ্ঠা কৰোঁতে আমাৰ পতাকা উত্তোলন কৰোঁতে বিভিন্ন ধৰণৰ মাংগলিক কৰ্মত এই বাদ্যটো বজায় শংখ তাৰ নাম কি শংখ শংখটোতে মাত ওলায় ক'ৰ পৰা ওলায় শংখটো এটা দেহ হয় নে নহয় দেহটো এটা সামগ্ৰ দেহা হয় নে নহয় গোলাটো হয় নে নহয় তাৰ পৰাহে শব্দটো ওলায় এই শব্দবোৰ বেলেগ বেলেগ শংখৰ পৰা বেলেগ বেলেগ হয় এতিয়া ভগৱানৰ শংখটোৰ পৰা মাতটো বেলেগকৈ ওলাব সেইটো ভগৱানৰ শংখ ভগৱানৰ শৰীৰৰ পৰা তাৎপৰ্যমূলকভাৱে ওলোৱা ধ্বনি অৰ্জুনৰ শংখটোৰ পৰা অৰ্জুনেহে মাত উলিয়াব সেইটো অৰ্জুনৰ শংখটো তাৎপৰ্যমূলক সৃষ্টি কৰা ধ্বনি গতিকে শব্দ যেইতেই উলিয়াম বুলি ক'লে উলিয়াব নোৱাৰে যি সাধনা কৰিব যাৰ গোটেই শৰীৰটোৰ বাধ্য হৈ যাব সেইজনেহে ধ্বনিটো উলিয়াব পাৰিব সেইকাৰণে খোল বজোৱাজনে একাত্মভাৱে মনটো ভগৱানক দিলেহে খোল বজাব পাৰিব এজন সংগীতজ্ঞ এনেই হ'ব নোৱাৰে ভগৱানে কৃপা কৰিলেহে সংগীতজ্ঞ হ'ব পাৰে আমাৰ আনন্দৰা বাপে এতিয়া সকলো পৰীক্ষা তেখেতে এনেই কৰা নাই তেখেতক ভগৱানে কৃপা কৰিছে আৰু তেখেতৰ গাৰ বা সংগীতজ্ঞজনৰ মূৰৰ পৰা ভৰিলৈকে গোটেইবোৰ সংগীত হৈ যায় সেইকাৰণেহে তেওঁলোকে সেইটো পাৰে তাৰপিছত আৰু নৃত্য কথালৈ আহিলোঁ আমি যে এতিয়া দুটা কথা ক'লো কি ক'লো গীত আৰু বাদ্য গীত আৰু বাদ্যৰ সহায়ত সুন্দৰভাৱে তালমান ৰাখি পৰিৱেশন কৰি ভগৱানক উপাসনা কৰা এক পদ্ধতি গম পালেনে এতিয়া ধুনীয়াকৈ ফুল বজোৱা মানে ভগৱানৰ উপাসনাটো সুন্দৰভাৱে হোৱা নহ'লে দেখোন ফুলৰ সেই চাপৰটো মজা নাথাকিলে কোনে বজাব হয় নে নহয় এতিয়া হ'লগৈ নৃত্য হয় নহয় এতিয়া তোমালোকে নৃত্য কৰি থকা দেখিছা কোনে ইয়াত নৃত্য কৰি আছে বাৰু এতিয়া কোনে নৃত্য কৰি আছে কোনে নৃত্য কৰি আছে এই গছৰ পাতটি পেলাই নৃত্য কৰি আছে চোৱা কেনেকৈ লৈ আছেনে গছৰ পাতটি পেলাই নৃত্য কৰি আছে এই জগতৰ সকলোবিলাকে নৃত্য কৰে কোনো নৃত্য নকৰোঁ বুলি নকৰাকৈ থাকিব নোৱাৰে কৰিবই লাগিব নৃত্য ভগৱানে
নৃত্য কৰি আছে বৈকুণ্ঠত। ভগৱানে নৃত্য কেনেকে কৰে? ভগৱানে নৃত্য কৰে ত্ৰিভংগী মাৰে। কোন আয়ে হোৱা ত্ৰিভংগী। এটা ভংগীত সৃষ্টি কৰে নৃত্য, এটা ভক্তিত এটা নৃত্য ভংগীত পালন কৰে, এটা ভংগীত সংহাৰ কৰে। ভগৱানে সেইকাৰণে ত্ৰিভংগীৰে বৈকুণ্ঠত কি কৰে? বৈকুণ্ঠত নৃত্য কৰে। আৰু সেই নৃত্য আৰু হিৰে আমাৰ লোকসকলে তেওঁক সন্তুষ্ট কৰিবলৈ নৃত্য কৰে। তেওঁক সন্তুষ্ট কৰিবলৈ নৃত্য কৰে। নৃত্যটো এই অংগ চালনা। নৃত্য মানে কি? শৰীৰৰ অংগ চালনা। শৰীৰৰ অংগ চালনাটো নিখুঁতভাৱে বাদ্যৰ লগত সংগতি ৰাখি যদি কৰে, তেতিয়া সেই নৃত্যৰ দ্বাৰা ভগৱান সন্তুষ্ট হয়। গতিকে নৃত্য যে কৰে, আমি গৈ উকিয়াই হাঁহি এই ভাওনা যে ওলাই উকিয়াই হাঁহি তাৰ একো মূল নুবুজাকে যদি কোনোবাই চায়, সেইজনে ভগৱানক ভাওনা চালেও একো নাপায়। খুব আগ্ৰহেৰে চাব লাগিব আৰু সেইধৰণে ভাৱৰীয়াসকলেও কৰিব লাগিব। গতিকে গীত, নৃত্য, বাদ্য এইকেইটা কি বস্তু? ভগৱানৰ সৃষ্টি, ভগৱানক উপাসনা কৰিবলৈ ব্যৱহাৰ কৰা সংগীতৰ একোটাহত অংশ বিশেষ। হয়নে? মনত থাকিবনে? থাকিব। গতিকে এই ধৰণে যদি আমি মনটো ভগৱানক দি আমি সংগীতৰ ভিতৰলৈ যদি আমি সোমাওঁ, তেনেহ'লে আমাক ভগৱানে কি কৰিব? কৃপা কৰিব। আজি কৰ্মশালা ভাগ তোমালোকৰ ওপৰতে সফলতা বিফলতাটো নিৰ্ভৰ কৰিছে, গম পাইছা? আমাৰ ওপৰত নহয়, ইয়াত থকাসকলৰ ওপৰত। এইসকলে আয়োজনে কৰি দিছে। কেৱল মাত্ৰ তোমালোকৰ ওপৰতে সফলতা বিফলতাটো নিৰ্ভৰ কৰিব। গতিকে খুব একাত্মভাৱে ভগৱানক আগত ৰাখি, ইয়াত কেইজনমান শৰণীয়াও আছে। কোন কোন শৰণীয়া আছে? হাত দাঙাচোন। এই আছো। সেইকেইজনে আমাৰ এই ইয়াত গুৰুঘাট কাম কৰিছিলে। গতিকে কিমান ভাল। আমি সৰু হৈ থকা নাই এতিয়া শৰণীয়া, যেতিয়া আমি সেৱা দেই খুব ধুনীয়াকৈ কৰিব। আৰু মই দীঘলীয়া নকওঁ, কথা ক'বলৈ ধেৰ আছে। এতিয়া সময় হ'ল নহয়, মই মোৰ ফালৰ পৰা এইখিনিকে কৈ মই সামৰণি মাৰিছোঁ। বাকীসকল আই বা সমস্তকো আমি সেৱা কৰিছোঁ। সেইখিনি ক'বলৈ যাওঁতে যদি কোনোবা সীমিত পৰা হৈছে, সৰ্বপৰাধ আপোনাৰ সময়টো খান্দি মোচন কৰিব। কৃষ্ণ শংকৰ গুৰু হৰিনাম অপৰাধ। কৃষ্ণ কৃষ্ণ হৰি হৰি